গণিতৰ টেষ্ট পেপাৰ 2025 বৰ্ষৰ প্ৰথম ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 বৰ্ষৰ কুৱেশ্যন নম্বৰ 1 যদি -3 টু দি পাৱাৰ m প্লাছ 1 ইনটু -3 টু দি পাৱাৰ 5 ইজ ইকুৱেলছ টু -3 টু দি পাৱাৰ 7 তেন্তে এমৰ মান হ'ব দিয়া আছে -3 টু দি পাৱাৰ m প্লাছ 1 ইনটু -3 টু দি পাৱাৰ 5 ইজ ইকুৱেলছ টু -3 টু দি পাৱাৰ 7 ইয়াত আমি জানো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইজ ইকুৱেলছ টু a টু দি পাৱাৰ m প্লাছ n হয় ইয়াত চোৱা যদি ভূমি একেই থাকে আৰু পাৱাৰবিলাক বেলেগ বেলেগ থাকে তেনেহ'লে পাৱাৰবিলাক কি হৈ যায় প্লাছ হৈ যায় ইয়াতো চোৱা ইয়াতো -3 আছে ইয়াতো -3 তেনেহ'লে ভূমিবিলাক কি হৈ আছে সেম হৈ আছে তেন্তে আমি কি লিখিব পাৰোঁ পাৱাৰবিলাক প্লাছ কৰি লিখিব পাৰোঁ -3 টু দি পাৱাৰ m প্লাছ 1 আৰু ইয়াত কিমান আছে পাৱাৰ 5 আছে ইজ ইকুৱেলছ টু কি আছে -3 টু দি পাৱাৰ 7 আমি জানো x টু দি পাৱাৰ p ইজ ইকুৱেলছ টু x টু দি পাৱাৰ যদি q হয় যদি ইকুৱেলৰ বাওঁফালে আৰু ইকুৱেলৰ সোঁফালে ভূমি যদি সেম থাকে তেনেহ'লে পাৱাৰ সদায় কি হয় ইকুৱেল হয় ইয়াত চোৱা ইকুৱেলৰ বাওঁফালে কি আছে -3 সোঁফালে কি আছে -3 সেইকাৰণে পাৱাৰবিলাক কি হ'ব তেন্তে পাৱাৰবিলাক কি হৈ যাব ইকুৱেল হৈ যাব ইয়াত আমি লিখিব পাৰোঁ m প্লাছ 1 প্লাছ 5 ইজ ইকুৱেলছ টু 7 যিহেতু এইফালে ভূমি কি আছে -3 এইফালেও কি আছে -3 তেনেহ'লে ইয়াৰ পাৱাৰ কি আছে m প্লাছ 1 প্লাছ 5 আৰু ইয়াৰ পাৱাৰ কিমান আছে 7 দুয়োটাৰ পাৱাৰ ইকুৱেল হ'ব এতিয়া m 1 প্লাছ 5 6 ইজ ইকুৱেলছ টু 7 তেন্তে এমৰ মান হ'ব 7 মাইনাছ 6 বাওঁফালে প্লাছত আছে ইকুৱেলৰ সোঁফালে গ'লে মাইনাছত হৈ যাব m ইজ ইকুৱেলছ টু কিমান হৈ যাব 7 মাইনাছ 6 1 অপশ্যন কাৰণ চাই লোৱা অপশ্যন বি কুৱেশ্যন নম্বৰ 2 অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰমাণিক ৰূপটো হ'ল k ইনটু 10 টু দি পাৱাৰ m য'ত m এটা অখণ্ড সংখ্যা তেন্তে k ৰ মান হ'ব আমাৰ হাতত দিয়া আছে k ইনটু 10 টু দি পাৱাৰ m য'ত m এটা অখণ্ড সংখ্যা এতিয়া প্ৰমাণিত ৰূপ আছিলে কি যদি কোনো এটা সংখ্যা দিয়া থাকে 2 5 7 6 এটা সংখ্যা দিয়া আছে এইটো প্ৰমাণিত ৰূপত কেনেকৈ লিখা হয় এইটো প্ৰমাণিত ৰূপত আমি লিখিব পাৰোঁ 2.576 576 এতিয়া চোৱা এইখন সংখ্যাত কোনো দশমিক নাই কিন্তু দশমিক আমি ইয়াত দিব পাৰোঁ ইয়াৰ পৰা দশমিক চোৱা ইয়াত উঠি আহিছে কিমান গড় আগবাঢ়ি আহিছে 3 গড় সেইকাৰণে 10ৰ ওপৰত গাত কিমান হৈ যাব 3 হৈ যাব ঠিক একেদৰে যদি আমি এটা সংখ্যা লওঁ 1 3 7 5 9 8 এনেকুৱা এটা সংখ্যা ল'লোঁ এইটো প্ৰমাণিত ৰূপত লিখিলে কি হ'ব সংখ্যাখনক আমি প্ৰমাণিত ৰূপত কেনেকৈ লিখিব পাৰোঁ জাষ্ট প্ৰথম গড়ৰ সন্মুখত যদি আমি দশমিক লগাই দিওঁ আৰু বাকীখিনি লিখি 10ৰ গাঁতত যদি সংখ্যাটো লিখিব পাৰোঁ সেইটোৱে হৈছে প্ৰমাণিত ৰূপ এতিয়া চোৱা দশমিক এইটোত দশমিক নাই মানে কি আছে লাষ্টত দশমিক আছে ইয়াৰ পৰা দশমিক উঠি ইয়াত আহিছে কিমান গড় আগবাঢ়িছে 1 2 3 4 5 তেনেহ'লে 10ৰ পাৱাৰ কিমান লিখিব পাৰোঁ 5 লিখিব পাৰোঁ ঠিক একেদৰে যদি তুমি লিখা 3 7 6 এইটো তুমি প্ৰমাণিত ৰূপত লিখিবলৈ চেষ্টা কৰা তেনেহ'লে কি হ'ব 3.76 হৈ যাব দশমিক কেইগড় আগবাঢ়িছে 2 গড় সেইকাৰণে 10ৰ পাৱাৰ কিমান হৈ যাব 2 হৈ যাব ঠিক একেদৰে তুমি 9 6 7 8 এনেকুৱা এটা সংখ্যা ল'লোঁ এই সংখ্যাটোক প্ৰমাণিত ৰূপত লিখিলে কেনেকৈ লিখিব পাৰোঁ 9.678 আৰু 10ৰ গাত কিমান হৈ যাব কিমান গড় দশমিক আগবাঢ়িছে 1 2 3 তেনেহ'লে 10ৰ গাত 3 হৈ যাব ঠিক একেদৰে 1076 এটা সংখ্যা ল'লোঁ এইটো যদি প্ৰমাণিত ৰূপত লিখা কেনেকৈ লিখিব পাৰোঁ 1.1076 ইয়াৰ 10ৰ গাত কিমান আহি যাব 3 আহি যাব যিহেতু 3 গড় আগবাঢ়িছে কিন্তু তুমি এইটো এনেকৈ লিখিব নোৱাৰা 10.76 বুলি লিখিলে এইটো প্ৰমাণিত ৰূপত নহয় প্ৰমাণিত ৰূপত নহয় কিন্তু আমি লিখিলে এইটো ৰূপত লিখিব লাগিব তেনেহ'লে এইটো প্ৰমাণিত ৰূপ বুলি কোৱা হ'ব ইয়াত চোৱা যেতিয়া ইয়াত কিহৰ কাৰণে নহয় ইয়াত চোৱা ইয়াত 10 আছে আৰু ইয়াত 10ৰ গাত আছে তেনেহ'লে কি হৈ যাব 10ৰ গাত কিমান হৈ যাব 3 হৈ যাব মানে সংখ্যাটো এনেকুৱা হৈ যাব 0.76 ইনটু 10 টু দি পাৱাৰ 3 হৈ যাব সেইকাৰণে আমি এইটো ৰূপত লিখিব নোৱাৰোঁ ইয়াত প্ৰমাণিত ৰূপৰ কাৰণে আটাইতকৈ সৰু সংখ্যাটো থাকিব কিমান 1 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব পাৰে 9 তাৰমানে k ৰ মান 1ৰ পৰা লৈ 1ৰ সমান হ'ব পাৰিব নহ'লে 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু হ'ব লাগিব অবজাৰভেশ্যন কৰিলে গম পাম k ৰ মান 1ৰ পৰা আৰম্ভ কৰি k ৰ মান 9 লৈকে যাব পাৰে k ৰ মান 10 হ'ব নোৱাৰে সেইকাৰণে আমি লিখিব পাৰোঁ 1 লেছ দেন ইকুৱেলছ টু k লেছ দেন 10 অপশ্যনখন চাই লোৱা অপশ্যন চি 1 লেছ দেন ইকুৱেলছ টু k লেছ দেন 10 কুৱেশ্যন নম্বৰ 3 43.123456789 সংখ্যাটোৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা অপশ্যন এ পৰিমেয় আৰু হৰটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ অপশ্যন বি পৰিমেয় কিন্তু হৰটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় অপশ্যন চি অপৰিমেয় সংখ্যা অপশ্যন ডি এ বি চিৰ পৰা এটাও নহয়
আমাৰ হাতত দিয়া আছে 43.123456789 সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰোঁ 43.123456789 ডিভাইডেড বাই 10 টু দি পাৱাৰ দশমিক কিমান বাৰ উঠাইছোঁ 1 2 3 4 5 6 7 8 9 10 টু দি পাৱাৰ 9 ৰূপত লিখিব পাৰোঁ এতিয়াকে চোৱা আকৌ ওপৰত যিটো সংখ্যা আছে 43.123456789 আৰু ইয়াত চোৱা ইয়াত কি আছে 10 দিয়া আছে 10ক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 5 হোল টু দি পাৱাৰ কিমান আছিলে 9 এতিয়া চোৱা 2 × 5ক 2 × 5ৰ ওপৰত গাত কিমান আছে 9 আমি এইটো এনেকৈ লিখিব পাৰোঁ 2 টু দি পাৱাৰ 9 × 5 টু দি পাৱাৰ 9 যিহেতু আমি জানো a × b হোল টু দি পাৱাৰ যদি m হয় তেনেহ'লে আমি লিখিব পাৰোঁ a টু দি পাৱাৰ m × b টু দি পাৱাৰ m সেইটো ফৰ্মুলা ব্যৱহাৰ কৰা হৈছে এতিয়া আমি লিখিব পাৰোঁ 43.123456789 ডিভাইডেড বাই 2 টু দি পাৱাৰ 9 × 5 টু দি পাৱাৰ 9 এতিয়া অপশ্যনখন চোৱা অপশ্যন এত চোৱা পৰিমেয় আৰু হৰটো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ n আছে ইয়াত চোৱা পৰিমেয় বুলি কৈছে সংখ্যাটোক আমি কেনেকুৱা ৰূপত লিখিব পাৰিছোঁ p/q ৰ হিত লিখিব পাৰিছোঁ সংখ্যাটোক আমি p/q ৰ হিত লিখিব পাৰিছোঁ সেইকাৰণে সংখ্যাটো কি হৈছে পৰিমেয় আৰু কৈছিলে পৰিমেয় আৰু হৰটো 2 টু দি পাৱাৰ n × 5 টু দি পাৱাৰ m আছে ইয়াত চোৱা হৰ কি হৈ আছে 2 টু দি পাৱাৰ n বুলি কৈছে ইয়াতো চোৱা 9 আছে ইয়াতো কি আছে 9 আছে তাৰমানে 2 টু দি পাৱাৰ n × 5 টু দি পাৱাৰ n হিত আছে তাৰমানে অপশ্যন এ শুদ্ধ অপশ্যন এ পৰিমেয় আৰু হৰটো 2 টু দি পাৱাৰ n × 5 টু দি পাৱাৰ n হিত কুৱেশ্যন নম্বৰ 4 288 মৌলিক উৎপাদীকৰণত 3ৰ গাত কি হ'ব দিয়া আছে 288ক যেতিয়া উৎপাদকীকৰণ পদ্ধতিত ভাঙিম তেতিয়া 3ৰ গাতত কি হ'ব আমি প্ৰথমতে ভাঙি চাওঁ 288 2 দি হৰণ যাব একবাৰ 2 দি 4 বাৰ আকৌ 2 দি 4 বাৰ চোৱা 2 দি 2ত একবাৰ 2 × 2 2 4 × 8 সেইকাৰণে 4 বাৰ আকৌ 2 4 × 8 আকৌ চোৱা লাষ্টত কিমান আছে 4 আছে তাৰমানে যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ যাব 2 দি 1ত নাযায় 14 14ত কিমান যাব 2 7 × 14 আকৌ 4ত কেইবাৰ যাব 2 বাৰ 2 2 × 4 আকৌ 2 দি যাব লাষ্টত যিহেতু 2 আছে হাতত কেইবাৰ যাব 3 বাৰ যাব উখলিব 1 আৰু 2 কিমান হ'ব 12 12ত কেইবাৰ যাব 2 6 × 12 আকৌ 2 দি যাব 3ত কেইবাৰ একবাৰ উখলিব কিমান 1 আৰু 6 কিমান 16 16ত কেইবাৰ 2 2 8 × 16 তাৰপিছত আকৌ কি দি যাব 2 দি যাব যিহেতু 8 আছে কেইবাৰ 9 বাৰ 2 9 × 18 আকৌ 9 কি দি যাব 3 দি কেইবাৰ 3 বাৰ এতিয়া চোৱা আমি কেনেকৈ লিখিব পাৰোঁ 288 ইজ ইকুৱেলছ টু 2 টু দি পাৱাৰ 2 কেইটা আছে 1 2 3 4 5 2 টু দি পাৱাৰ 5 ইনটু 3 টু দি পাৱাৰ কিমান লিখিব পাৰোঁ 3 কেইটা আছে 2টা আছে 3 টু দি পাৱাৰ 2 তাৰমানে 3 স্কুৱাৰ ৰূপত লিখিব পাৰোঁ অপশ্যনখন চাই লোৱা 3ৰ গাত কিমান হ'ব 2 হ'ব কুৱেশ্যন নম্বৰ 5 দুটা সংখ্যাৰ অনুপাত 15:11 যদি সিহঁতৰ গসাগু 13 হয় তেন্তে সংখ্যা দুটা হ'ব অপশ্যন এত দিছে 195 আৰু 143 অপশ্যন বিত দিছে 195 আৰু 163 অপশ্যন চিত দিছে 185 আৰু 163 অপশ্যন ডিত দিছে 185 আৰু 143 দিয়া আছে সংখ্যা দুটাৰ অনুপাত আৰু গসাগু আৰু অপশ্যন এত দিয়া আছে 195 আৰু 143 যদি সেই সংখ্যা দুটা 195 আৰু 143 হয় তেনেহ'লে ইহঁতৰ যিটো গসাগু 13 দি সম্পূৰ্ণৰূপে কি হ'ব লাগিব হৰণ যাব লাগিব এতিয়া চোৱা আমি পৰীক্ষা কৰোঁ সংখ্যা দুটা হয় নে নহয় এতিয়া 195ক 13 দি ডিভাইড কৰা কিমান বাৰ যাব 13 দি 19ত কেইবাৰ একবাৰ উখলিব কিমান 6 আৰু 5 65 হ'ব 65ত 13 কেইবাৰ যাব 5 বাৰ তাৰপিছত তাৰমানে 195 13 দি সম্পূৰ্ণৰূপে হৰণ গৈছে তাৰপিছত 143ক চোৱা 13 দি সম্পূৰ্ণৰূপে হৰণ যায়নে নাই 143 14ত কেইবাৰ একবাৰ উখলিব 1 আৰু 3 কিমান 13 কেইবাৰ একবাৰ তাৰমানে 195ক সম্পূৰ্ণৰূপে হৰণ কৰিছে আৰু 13 কি কৰিছে 143ক সম্পূৰ্ণৰূপে হৰণ কৰিছে সেইকাৰণে অপশ্যন কি হ'ব এ হ'ব ইয়াত চোৱা সম্পূৰ্ণৰূপে হৰণ কৰাৰ ফলত কিমান হৈছে 15 আৰু সম্পূৰ্ণৰূপে হৰণ কৰাৰ ফলত কিমান ওলাইছে 11 ইয়াত চোৱা অনুপাতো দিয়া আছে সেইটোৱেই অপশ্যনখন চাই লোৱা অপশ্যন এ কুৱেশ্যন নম্বৰ 6 যদি আলফা কমা বিটা দিজ্ঞাত বহুপদ f of x is equals to px square minus 2x plus 3p শূন্য হয় আৰু আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু আলফা ইনটু বিটা তেন্তে পিৰ মান হ'ব ইয়াত আছে অপশ্যন এত 1/3 অপশ্যন বিত 2/3 অপশ্যন চিত -1/3 অপশ্যন ডিত -2/3
আমাৰ হাতত দিয়া আছে f of x is equals to px square minus 2x plus 3p যাৰ শূন্য দুটা আলফা বিটা আৰু কি দিয়া আছে আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু আলফা ইনটু বিটা তেন্তে পিৰ মান ওলাব লাগে ইয়াত ইজ ইকুৱেলছ টু কি হ'ব পি হ'ব এক্স স্কুৱেৰ সহগ কিমান আছে পি সেইকাৰণে এৰ মান পি বি ইজ ইকুৱেলছ টু কিমান হ'ব এক্সৰ সহগ কিমান আছে -2 এক্স বি ইজ ইকুৱেলছ টু -2 আৰু চি হৈছে ধ্ৰুৱক পদ কি আছে 3p এতিয়া আমাৰ হাতত দিয়া আছে বহুপদটোৰ শূন্য দুটা আলফা বিটা তেনেহ'লে আমি জানো আলফা প্লাছ বিটা সদায় কি হয় -b/a আৰু আলফা পূৰণ বিটা কি হয় c/a এতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু মাইনাছ বিৰ মান কিমান আছে -2 ইয়াৰ কিমান আছে p আৰু আলফা পূৰণ বিটা c মানে কি আছিলে 3p আৰু a মানে p এতিয়া চোৱা আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু ইয়াত মাইনাছ ইয়াতো মাইনাছ কি হৈ যাব প্লাছ 2/p আৰু ইয়াত আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু কি হৈ যাব পি দি পি কেঞ্চেল হৈ যাব 3 আলফা পূৰণ বিটা 3 হৈ গ'ল যেহেতু আমাৰ হাতত দিয়া আছে আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু আলফা পূৰণ বিটা তেন্তে আমি লিখিব পাৰোঁ আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু আলফা পূৰণ বিটা এতিয়া আলফা প্লাছ বিটা কিমান ওলাইছে 2/p ইজ ইকুৱেলছ টু আলফা ইনটু বিটা কিমান 3 এতিয়া 2p এইফালে ডিভাইড হৈ আছে সেইফালে গ'লে কি হৈ যাব মাল্টিপ্লাই হৈ যাব 3p হৈ গ'ল এতিয়া পিৰ লগত 3 পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব 2/3 ইজ ইকুৱেলছ টু p পিৰ মান কিমান ওলাই গ'ল 2/3 অপশ্যনখন চাই লোৱা অপশ্যন বি 2/3 কুৱেশ্যন নম্বৰ 7 যদি ax স্কুৱাৰ প্লাছ bx প্লাছ c এ নট ইকুৱেলছ টু 0 দিজ্ঞাত বহুপদটোৰ শূন্য দুটা সমান হয় তেন্তে ইয়াত চাৰিটা কণ্ডিশ্যন দিয়া আছে অপশ্যন এত দিয়া আছে c আৰু b বিপৰীত চিনযুক্ত হ'ব অপশ্যন বিত দিয়া আছে c আৰু a বিপৰীত চিনযুক্ত হ'ব অপশ্যন চিত দিয়া আছে c আৰু a একে চিনযুক্ত হ'ব অপশ্যন ডিত দিয়া আছে c আৰু b একে চিনযুক্ত হ'ব দিয়া আছে ax স্কুৱাৰ প্লাছ bx প্লাছ c য'ত a নট ইকুৱেলছ টু 0 দিজ্ঞাত বহুপদৰ শূন্য দুটা সমান বুলি কৈ দিছে শূন্য দুটা সমান হোৱাৰ চৰ্ত কি আছিলে b স্কুৱাৰ মাইনাছ 4ac ইজ ইকুৱেলছ টু 0 আছিলে ইকুৱেলৰ বাওঁফালে 4ac মাইনাছত আছে ইকুৱেলৰ সোঁফালে গুচি গ'লে 4ac প্লাছৰ হৈ যাব ইয়াত আমি জানো যিকোনো বৰ্গ সংখ্যা শূন্যতকৈ ডাঙৰ নহ'লে শূন্যৰ সমান হ'ব পাৰে যদি b স্কুৱাৰ শূন্যতকৈ ডাঙৰ নহ'লে শূন্যৰ সমান হয় তেনেহ'লে 4ac কি হ'ব শূন্যতকৈ ডাঙৰ অথবা শূন্যৰ সমান হ'ব b স্কুৱাৰ শূন্যতকৈ ডাঙৰ অথবা শূন্যৰ সমান হ'লে তেন্তে 4ac কি হ'ব শূন্যতকৈ ডাঙৰ অথবা শূন্যৰ সমান হ'ব যদি 4ac শূন্যতকৈ ডাঙৰ হয় তেনেহ'লে a কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব c কি হ'ব লাগিব a আৰু c দুয়োটাই ধনাত্মক হ'ব লাগিব নহ'লে a আৰু b দুয়োটাই কি হ'ব লাগিব ঋণাত্মক হ'ব লাগিব আমি ক'ব পাৰোঁ অপশ্যন চিত c আৰু a একেই চিনযুক্ত হয় c আৰু a মাইনাছত থাকিব নহ'লে দুয়োটাই কি থাকিব প্লাছত থাকিব অপশ্যন চি কুৱেশ্যন নম্বৰ 8 বিভাজন কলনবিধি অনুসৰি p of x ইজ ইকুৱেলছ টু কি হ'ব g of x ইনটু q of x প্লাছ r of x অপশ্যন ডি আমি জানো p of x ইজ ইকুৱেলছ টু g of x ইনটু q of x প্লাছ r of x হয় অপশ্যন ডি কুৱেশ্যন নম্বৰ 9 x স্কুৱাৰ প্লাছ 7x প্লাছ 10 দিজ্ঞাত বহুপদটোৰ শূন্যবোৰ হ'ল ইয়াত অপশ্যন এত দিয়া আছে 2, -5 অপশ্যন বিত দিয়া আছে 2, 5 অপশ্যন চিত দিয়া আছে -2, -5 অপশ্যন ডিত দিয়া আছে -2, 5 x স্কুৱাৰ লগত 1 আছে আৰু ধ্ৰুৱক পদ 10 আছে 1 × 10 কি হ'ব 10 এতিয়া 10ক উৎপাদক বিশ্লেষণ কৰা 2 দি কেইবাৰ যাব 5 বাৰ এতিয়া যি দুটা উৎপাদক ওলাইছে সেই দুটা উৎপাদক প্লাছ মাইনাছ কৰি 7ৰ সমান হ'ব লাগিব আমি যদি লিখোঁ 5 + 2 লিখোঁ 5 + 2 ইজ ইকুৱেলছ টু কিমান হৈ যাব 7 হৈ যাব তাৰমানে আমি লিখিব পাৰোঁ x স্কুৱাৰ প্লাছ 5 + 2 হোল ইনটু x প্লাছ 10 এতিয়া x স্কুৱাৰ প্লাছ 5 × x 5x প্লাছ 2 × x 2x প্লাছ 10 এতিয়া দুটাৰ পৰা কি কমন আহিব x কমন আহিলে কি থাকি যাব x থাকি যাব ইয়াত প্লাছ আছে কাৰণে প্লাছ এতিয়া ইয়াৰ পৰা x কমন আহিছে কি থাকিব 5 থাকিব তাৰপিছত ইয়াত প্লাছ আছে প্লাছ আৰু ইয়াতো 2 আছে ইয়াতো 2 আছে দুয়োটাৰ পৰা 2 এটা কমন আনিলে কি থাকিব x থাকি যাব 2 কমন আহি গ'ল x থাকি যাব প্লাছ আছে কাৰণে প্লাছ আকৌ 2 এটা কমন আহিলে কিমান থাকি যাব 10ৰ পৰা 5 থাকি যাব এতিয়া ইয়াত চোৱা x + 5 ইয়াতো x + 5 দুটাৰ পৰা এটা ব্ৰেকেট কমন আনা x + 5 কমন আনিলোঁ x + 5 কমন আহি গ'লে কি থাকিব ইয়াত x থাকিব আৰু ইয়াত প্লাছ আছে কাৰণে প্লাছ ইয়াৰ পৰা x + 5 কমন আহি গ'ল কি থাকিব 2 থাকিব
তেন্তে আমি ক'ব পাৰোঁ দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব এক্সৰ মান x প্লাছ 5 ইকুৱেলছ টু 0 বা আমি লিখিব পাৰোঁ x প্লাছ 2 ইজ ইকুৱেলছ টু 0 ইয়াৰ পৰা এক্সৰ মান ওলাই যাব এইটো প্লাছত আছে ইকুৱেলৰ সেইটো চাইড গ'লে মাইনাছৰ 5 বা x ইজ ইকুৱেলছ টু ইয়াত প্লাছত আছে ইকুৱেলৰ সোঁফালে গ'লে কি হৈ যাব মাইনাছত হৈ যাব শূন্য দুটা কি ওলালে -5 -2 অপশ্যনখন চাই লোৱা অপশ্যন চি -2 -5 কুৱেশ্যন নম্বৰ 10 x ইজ ইকুৱেলছ টু 2 আৰু y ইজ ইকুৱেলছ টু মাইনাছ সমাধানযুক্ত এযোৰ ৰৈখিক সমীকৰণ হ'ব ইয়াত চোৱা কুৱেশ্যন নম্বৰ 10 অকণমান কনচেপচুৱেল কুৱেশ্যন ইয়াত চাৰিটা অপশ্যন দিছে চাওঁ কোনটো হয় যেহেতু x ইকুৱেলছ টু 2 দিছিলে আৰু y ইজ ইকুৱেলছ টু -3 দিছিলে এতিয়া অপশ্যন এত এক্সৰ মান 2 আৰু ৱাইৰ মান -3 বহাই চাম দুয়োটা কৰে নে নাই যদি সিদ্ধ কৰে তেনেহ'লে আমি চৰ্ত দিয়া আছিলে অদ্বিতীয় সমাধানৰ চৰ্ত ব্যৱহাৰ কৰিম এতিয়া প্ৰথম ক্ষেত্ৰত এইটো এক্সৰ মান কিমান দিয়া আছে 2 এক্সৰ জেগাত 2 বহাই দিলোঁ প্লাছ ৱাইৰ মান কিমান দিয়া আছে -3 ৱাইৰ জেগাত -3 বহাই দিছোঁ এতিয়া ইকুৱেলত কিমান আছে -1 এইফালে চোৱা 2 প্লাছে মাইনাছে মাইনাছ আৰু 3 ইজ ইকুৱেলছ টু -1 আছিলে এইটো চোৱা 3ৰ পৰা 2 গুচি গ'লে কিমান থাকিব 1 থাকিব ডাঙৰটোৰ সন্মুখত মাইনাছ আছে কাৰণে মাইনাছ ইকুৱেলছ টু ইকুৱেলৰ এইটো চাইডত কি আছিলে মাইনাছ তাৰমানে এইটো কি কৰিছে সিদ্ধ কৰিছে দ্বিতীয় ক্ষেত্ৰত কি দিয়া আছে দ্বিতীয়টোত আকৌ 2 দিয়া আছে এক্সৰ মান কিমান দিয়া আছে এক্সৰ মান 2 দিয়া আছে এক্সৰ জেগাত 2 বহাই দিম তাৰপিছত ইয়াত মাইনাছ ইয়াত কিমান দিয়া আছে 3 -3 আছিলে -3 লিখিলোঁ ৱাইৰ জেগাত কিমান লিখিম -3 ৱাইৰ জেগাত -3 ইকুৱেলছ টু কিমান দিয়া আছে 5 দিয়া আছে এতিয়া 2 × 2 কিমান হ'ব 4 মাইনাছ কিমান কি হৈ যাব প্লাছ হৈ যাব 3 গুণ কিমান 9 ইকুৱেলছ টু কিমান -5 দুটা প্লাছ কৰিলে কিমান হ'ব 13 ইজ ইকুৱেলছ টু -5 এইটো শুদ্ধ নহয় তাৰমানে এইটো সিদ্ধ কৰা নাই এতিয়া ব'লা অপশ্যন বিত চাওঁ অপশ্যন বিত দিয়া আছে 2x + 5y ইজ ইকুৱেলছ টু -11 আৰু ইয়াত আছে 4x + 10y ইজ ইকুৱেলছ টু -26 এতিয়া x আৰু y ৰ মান বহাই পাওঁ 2 এক্সৰ জেগাত কিমান বহাই দিম এক্সৰ মান 2 আছিলে 2 বহাই দিলোঁ প্লাছ 5ৰ জেগাত 5 ৱাইৰ মান কিমান দিয়া আছে -3 দিয়া আছে ইকুৱেলছ টু কিমান আছিলে 11 এতিয়া 2 × 2 4 ইয়াত প্লাছ আৰু মাইনাছ প্লাছে মাইনাছে কি হৈ যাব মাইনাছ 3 5 গুণ কিমান হ'ব 15 ইকুৱেলছ টু কিমান দিয়া আছে 11 দিয়া আছে এতিয়া 15ৰ পৰা 4 গুচি গ'লে কিমান হ'ব 11 যিহেতু ডাঙৰটোৰ সন্মুখত মাইনাছ আছে সেইকাৰণে মাইনাছৰ 11 -11ৰ লগত ইকুৱেল হয় তাৰমানে প্ৰথমটো সিদ্ধ কৰিছে তাৰপিছত দ্বিতীয় ক্ষেত্ৰত কি দিয়া আছে দ্বিতীয় ক্ষেত্ৰত 4x এক্সৰ মান কিমান দিয়া আছিলে 2 প্লাছ 10 ৱাইৰ মান কিমান দিয়া আছে -3 ৱাইৰ জেগাত কিমান বহাই দিম -3 ৱাইৰ জেগাত -3 আৰু ইকুৱেলছ টু কিমান দিয়া আছে 26 এতিয়া 2 4 গুণ কিমান 8 ইয়াত প্লাছ আৰু 3ৰ সন্মুখত মাইনাছ প্লাছে মাইনাছে কি হৈ যাব -3 10 গুণ কিমান 30 ইকুৱেলছ টু কিমান 26 তাৰপিছত ইয়াত চোৱা 30ৰ পৰা 8 গুচি গ'লে কিমান থাকিব 22 ডাঙৰটোৰ সময়ত মাইনাছ আছে -22 ইজ ইকুৱেলছ টু -26 দুটা সমান নহয় তাৰমানে ইয়াত সিদ্ধ কৰা নাই অপশ্যন চিত 2x - y ইজ ইকুৱেলছ টু 1 আৰু 3x + 2y ইজ ইকুৱেলছ টু 0 এতিয়া x আৰু yৰ মান বহাই পৰীক্ষা কৰিম 2 2ৰ জেগাত 2 এক্সৰ মান কিমান বহাই দিম 2 তাৰপিছত ইয়াত মাইনাছ আছে মাইনাছ ৱাইৰ মান কিমান দিয়া আছে -3 ইজ ইকুৱেলছ টু কিমান 1 বুলি দিয়া আছে এতিয়া 2 × 2 4 প্লাছ মাইনাছে প্লাছ 3 ইজ ইকুৱেলছ টু 1 এতিয়া চোৱা 4 + 3 কিমান হ'ব 7 ইকুৱেলছ টু 1 7 কেতিয়াও 1ৰ লগত সমান নহয় সমীকৰণডাল সিদ্ধ কৰা নাই 7 1ৰ লগত সমান নহয় তাৰমানে চি সিদ্ধ কৰা নাই মান কিমান দিয়া আছে 2 দিয়া আছে 2 বহাই দিয়া -4 ইনটু ৱাইৰ মান কিমান দিয়া আছে -3 ইজ ইকুৱেলছ টু কিমান 14 এতিয়া 2 ইয়াত মাইনাছ ইয়াতো মাইনাছ কি হ'ব প্লাছ 4 × 3 12 ইজ ইকুৱেলছ টু কিমান আছিলে 14 এতিয়া চোৱা 2 + 12 কিমান হয় 14 ইজ ইকুৱেলছ টু কি হৈছে 14 এইটো কি কৰিছে এক্স আৰু ৱাইৰ মান ছেটিছফাই কৰিছে দুয়োফালে ইকুৱেল তাৰপিছত ইয়াত দিয়া আছে 5ৰ জেগাত 5 বহাই দিয়া এক্সৰ মান কিমান দিয়া আছে 2 এক্সৰ মান 2 বহাই দিয়া ৱাইৰ মান কিমান দিয়া আছে -3 ৱাইৰ মান -3 আৰু মাইনাছত কিমান 13 ইজ ইকুৱেলছ টু 0 বুলি কৈছে এতিয়া 2 5 গুণ কিমান হ'ব 10 আৰু ইয়াতো মাইনাছ মাইনাছ কি হ'ব প্লাছ কিমান হ'ব প্লাছৰ 3 আৰু মাইনাছৰ কিমান আছিলে 13 ইজ ইকুৱেলছ টু 0 এতিয়া 10 + 3 কিমান হ'ব 13 আৰু মাইনাছত কিমান আছে 13 ইজ ইকুৱেলছ টু কিমান 0 তাৰমানে 13ৰ পৰা 13 গুচি গ'লে কিমান হ'ব 0
13 পৰা 13 গুচি গ'লে 0 x আৰু y দুয়োটাই কি কৰিছে ছেটিছফাই কৰিছে এতিয়া বোলো আমি সমাধান কৰি চাওঁ কিন্তু অপশ্যন ডি হৈ গ'ল তোমালোকে ইয়াৰ পৰা স্কিপ কৰিব পাৰা তাৰপিছত কিন্তু সমাধান চালে চাব পাৰা প্ৰশ্নত কৈছে অদ্বিতীয় সমাধানযুক্ত ৰৈখিক সমীকৰণযোৰ হ'ব এতিয়া চোৱা অপশ্যন ডি কি কৰিছিলে x আৰু y ৰ মান ছেটিছফাই কৰিছিলে সেইকাৰণে ইয়াৰ পৰা আমি লিখিব পাৰোঁ a1 a1ৰ মান কিমান হ'ব x ৰ সহগ 1 আছে b1ৰ মান কিমান হ'ব x ৰ y ৰ সহগ -4 আছে আৰু c1ৰ মান কিমান হ'ব 14 হৈ যাব ইয়াত চোৱা 5x - y - 13 = 0 দিছিলে বাওঁফালে মাইনাছত আছে সোঁফালে গুচি গ'লে প্লাছত হৈ যাব এতিয়া চোৱা a2ৰ মান কিমান হৈ যাব a2ৰ মান হ'ব 5 x ৰ সহগ 5 আৰু b2ৰ মান কিমান হ'ব b2ৰ মান হৈ যাব y ৰ সহগ একো নাই মানে 1 আছে -1 আৰু c2 = কিমান হৈ যাব 13 এতিয়া কণ্ডিশ্যন কি দিয়া আছিলে অদ্বিতীয় সমাধানযুক্তৰ শৰ্ত কি আছিলে a1/a2 ≠ b1/b2 যদি সমীকৰণডাল a1/a2 ≠ b1/b2 হয় তেনেহ'লে আমাৰ শৰ্তটো ফুলফিল কৰিব এতিয়া a1/a2 ওলাম a1 কিমান 1 a2 কিমান 5 তাৰপিছত b1/b2 ওলাম b1 কিমান আছে -4 আৰু b2 কিমান আছে -1 তাৰমানে মাইনাছ মাইনাছ কেঞ্চেল যাব 4 ওলাই যাব এতিয়া আমি লিখিব পাৰোঁ a1/a2 ≠ b1/b2 যেহেতু a1/a2 কিমান ওলাইছে 1/5 তাৰমানে 1/5 ≠ 4 চোৱা a1/a2 ওলাইছে 1/5 আৰু b1/b2 ওলাইছে 4 চোৱা 1/5 4ৰ লগত সমান নহয় অপশ্যন কি হ'ব ডি কুৱেশ্যন নম্বৰ 11 যদি 2x + 3y = 7 আৰু kx + 9y = 15 ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকে তেন্তে কে ৰ মান হ'ব আমাৰ হাতত সমীকৰণ দুটা দিয়া আছে আৰু শৰ্ত দিয়া আছে অদ্বিতীয় সমাধানৰ শৰ্ত হৈছে a1/a2 ≠ b1/b2 ইয়াৰ পৰা প্ৰথম সমীকৰণৰ পৰা আমি লিখিব পাৰোঁ a1 = কি হ'ব 2 হ'ব b1 = কিমান হ'ব y ৰ সহগ 3 আছিলে 3 হ'ব আৰু c1 = কিমান হ'ব 7 ধ্ৰুৱক পদ 7 আছিলে সমীকৰণ 2ৰ পৰা আমি লিখিব পাৰোঁ a2 = কিমান হ'ব k হ'ব b2 = কিমান হ'ব y ৰ সহগ 9 আছে 9 হ'ব আৰু c2 = কি হ'ব 15 হ'ব এতিয়া যেহেতু আমাৰ হাতত অদ্বিতীয় সমাধানৰ শৰ্ত দিয়া আছে অদ্বিতীয় সমাধানৰ শৰ্ত কি আছিলে a1/a2 ≠ b1/b2 a1ৰ মান 2 b1 a2 কিমান k ≠ 2 তাৰপিছত b1 কিমান দিয়া আছে 3 আৰু b2 কিমান 9 এতিয়া 2/k ≠ 2 3 হৰণ কৰিলে একবাৰ 3 দি 9 হৰণ কৰিলে 3 বাৰ এতিয়া ইয়াত বৰ্জগণন কৰি দিয়া k 1ৰ লগত পূৰণ হৈ যাব আৰু 3 আহি 2ৰ লগত পূৰণ হৈ যাব 2 × 3 ≠ 2 যেহেতু মাজত = চিন দিয়া আছে আৰু k গৈ কাৰ লগত পূৰণ হৈ যাব 1ৰ লগত k × 1 k এতিয়া 2 3 গুণ কিমান 6 ≠ কিমান হ'ব k অপশ্যনখন চাই লোৱা অপশ্যন এ k ≠ 6 কুৱেশ্যন নম্বৰ 12 x = 0 আৰু x = 5 সমীকৰণযোৰৰ সমাধান হ'ব চ' অপশ্যন এত দিয়া আছে অদ্বিতীয় সমাধান মাত্ৰ এটা সমাধান আছে বুলি কৈ আছে তাৰপিছত অপশ্যন বিত দিয়া আছে অসীম সংখ্যক সমাধান আছে অপশ্যন চিত দিয়া আছে কোনো সমাধান নাই অপশ্যন ডিত দিয়া আছে দুটা সমাধান আছে ইয়াৰ অপশ্যন হ'ব চি কোনো সমাধান নাই x = 0 আৰু x = 5 কোনো সমাধান নথকাৰ কাৰণ হৈছে যদি আমি এটা লেখ অংকন কৰোঁ ইয়াত x = 0 মূলবিন্দুত থাকিব x = 0 ৰেখাডাল কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব আৰু x = 5 ৰেখাডাল কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব তাৰমানে দুডাল ৰেখা এডাল যদি এইটো y অক্ষৰ ওপৰেদি গৈ আছে আৰু এডাল y অক্ষৰ সমান্তৰাল হৈছে দুডাল ৰেখা কেতিয়াও কটাকটি নকৰে সেইকাৰণে কোনো সমাধান নাথাকে সমাধান তেতিয়াহে থাকিব দুডাল ৰেখা কটাকটি কৰিলে কুৱেশ্যন নম্বৰ 13 x² - 2x - m হোল ইনটু m + 2 = 0 সমীকৰণৰ মূল দুটা হ'ল ইয়াত চোৱা m এটা ধ্ৰুৱক বুলি কৈ দিছে অপশ্যন এত দিছে m, m + 2 অপশ্যন বিত দিছে m, -m + 2 অপশ্যন চিত দিছে -m, m + 2 অপশ্যন ডিত দিছে -m, -m + 3 x² - 2x - m হোল ইনটু m + 2 = 0 সমীকৰণডালৰ মূল দুটা দিয়া আছে ইয়াৰ পৰা 4টা অপশ্যন আছে 4টাৰ পৰা কোন দুটা মূল হ'ব আমি জানো সমীকৰণডালৰ যি দুটা মূল দিয়া থাকিব সেই মূল দুটা যদি সমীকৰণডালত বহোৱা হয় = 0 হৈ যায় এতিয়া 1 নম্বৰটো চাওঁ কি দিয়া আছে x²
এক্স স্কুৱাৰৰ জেগাত আমি কি বহাম এম বহাম এক্স স্কুৱাৰৰ জেগাত কি বহাইছোঁ এম বহাইছোঁ এক্সৰ জেগাত এম বহাইছোঁ আৰু ওপৰত স্কুৱাৰ আছিলে স্কুৱাৰ মাইনাছৰ জেগাত মাইনাছ আৰু টুৰ জেগাত টু য'ত এক্স আছে ত'ত কি বহাই যাম এম বহাই যাম আৰু মাইনাছত কি আছে মাইনাছ এম আৰু ব্ৰেকেটৰ ভিতৰত এম প্লাছ টু এইটো যদি জিৰোৰ সমান হৈ যায় তেনেহ'লে যিটো দিয়া আছে সেইটো কি হ'ব সমীকৰণডালৰ মূল হ'ব এতিয়া এম স্কুৱাৰ মাইনাছৰ টু এম এতিয়া মাইনাছ ইয়াত প্লাছ প্লাছে মাইনাছে কি হ'ব মাইনাছ এম ইনটু এম এম স্কুৱাৰ প্লাছে মাইনাছে মাইনাছ এম ইনটু টু টু এম এতিয়া চোৱা এম স্কুৱাৰ প্লাছৰ এম স্কুৱাৰ মাইনাছৰ কেঞ্চেল হৈ যাব ইয়াত মাইনাছৰ টু এম ইয়াত মাইনাছৰ আৰু টু এম কি হৈ যাব মাইনাছৰ ফ'ৰ এম তাৰমানে প্ৰথম অপশ্যনটোৰ যিটো মূল দিয়া আছে প্ৰথম মূলটো সমীকৰণটোক সিদ্ধ কৰা নাই তাৰমানে মূল দিয়া আছে মূল যদি সমীকৰণত বহাই দিওঁ তেনেহ'লে ইকুৱেলছ টু জিৰ' আহিব লাগিব হয় ইয়াত প্ৰথম অপশ্যনটো জিৰ' অহা নাই তাৰমানে মূল নহয় তাৰপিছত দ্বিতীয় ক্ষেত্ৰত চোৱা দ্বিতীয় ক্ষেত্ৰত আকৌ এক্সৰ জেগাত কিমান বহাম এম বহালে কি হ'ব ইয়াতো যদি এম বহাইছোঁ কি আহিছে নট ইকুৱেলছ টু জিৰ' তেনেহ'লে অপশ্যন বিও কি হ'ব ৰং অপশ্যন চিত চোৱা অপশ্যন চিত কি দিয়া আছে মাইনাছ এম অপশ্যন চি চাওঁ এক্সৰ জেগাত কি বহাই দিম মাইনাছৰ এম আৰু এক্সৰ ওপৰত কি আছে স্কুৱাৰ আছে সেইকাৰণে স্কুৱাৰ বহাই দিলোঁ মাইনাছ টু আছিলে টুৰ জেগাত টু আৰু এক্সৰ জেগাত কিমান বহাম মাইনাছৰ এম বহাই দিম আৰু কি আছে এইফালে এম হোল ইনটু এম প্লাছ টু এম হোল ইনটু এম প্লাছ টু গোটেইখিনি সমাধান কৰাৰ পিছত যদি জিৰ' আহি যায় এতিয়া মাইনাছক স্কুৱাৰ কৰিলে কি হৈ যায় প্লাছ এম স্কুৱাৰ হৈ যাব ইয়াত মাইনাছ ইয়াতো মাইনাছ মাইনাছ কি হৈ যাব প্লাছ টু এম ইয়াত মাইনাছ আৰু প্লাছে মাইনাছে কি হৈ যাব মাইনাছ এম ইনটু এম স্কুৱাৰ ইয়াত মাইনাছ ইয়াত প্লাছে মাইনাছে মাইনাছ এম ইনটু টু এম এইটো চোৱা এম স্কুৱাৰ প্লাছৰ এম স্কুৱাৰ মাইনাছৰ কেঞ্চেল প্লাছৰ টু এম মাইনাছৰ টু এম কেঞ্চেল হৈ যাব কি হ'ব জিৰ' হ'ব প্ৰথম মূল যিটো দুটা মূলৰ ভিতৰত এটা মূলে ছেটিছফাই কৰিছে এতিয়া দ্বিতীয় মূল চাম দ্বিতীয় মূলে যদি ছেটিছফাই কৰে তেনেহ'লে অপশ্যন চি হ'ব এতিয়া দ্বিতীয় মূলৰ কাৰণে আকৌ য'ত এক্স স্কুৱাৰ আছে ত'ত কি বহাই দিম এম প্লাছ টু এক্সৰ জেগাত বহাইছোঁ এম প্লাছ টু ওপৰত স্কুৱাৰ আছে স্কুৱাৰ আকৌ মাইনাছ ইয়াত টু আছে টুৰ জেগাত টু তাৰপিছত এক্সৰ জেগাত কি বহাম এম প্লাছ টু আৰু কি আছে মাইনাছত এম হোল ইনটু এম প্লাছ টু এতিয়া ইয়াত এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰত অপেট কৰি দিয়া এ স্কুৱাৰ প্লাছ টু সূত্ৰৰ পৰা টু আহিছে এ মানে কিমান এম আৰু বি মানে কিমান টু প্লাছ বি স্কুৱাৰ বি মানে কি আছিলে টু তাৰপিছত মাইনাছে কি হৈ যাব মাইনাছ টু ইনটু এম টু এম তাৰপিছত ইয়াত মাইনাছ ইয়াত প্লাছে মাইনাছে মাইনাছ টু ইনটু টু ফ'ৰ তাৰপিছত কি আছে মাইনাছৰ এম ইনটু এম মাইনাছৰ এম স্কুৱাৰ তাৰপিছত মাইনাছ ইয়াত প্লাছে মাইনাছে কি হৈ যাব মাইনাছ এম ইনটু টু এম এতিয়া চোৱা ইয়াত এম স্কুৱাৰ আছে প্লাছৰ ইয়াত এম স্কুৱাৰ মাইনাছৰ এম স্কুৱাৰ প্লাছৰ এম স্কুৱাৰ কেঞ্চেল এতিয়া ইয়াত টু আৰু টু ইনটু টু কিমান হ'ব ফ'ৰ লগতে কি আছে এম আছে ইয়াত টু স্কুৱাৰ প্লাছৰ ফ'ৰ হৈ যাব টু স্কুৱাৰ ফ'ৰ ইয়াত মাইনাছৰ দুটা এম আৰু মাইনাছৰ দুটা এম ইয়াত মাইনাছৰ ফ'ৰ আছে এইটো মাইনাছৰ ফ'ৰ লিখিলোঁ মাইনাছৰ দুটা এম আৰু মাইনাছৰ দুটা এম মাইনাছৰ কেইটা এম হ'ব চাৰিটা এম হ'ব এতিয়া প্লাছৰ চাৰিটা এম মাইনাছৰ চাৰিটা এম কেঞ্চেল হৈ যাব আৰু প্লাছৰ ফ'ৰ মাইনাছৰ ফ'ৰ কেঞ্চেল ইকুৱেলছ টু কিমান হৈ যাব জিৰ' তাৰমানে অপশ্যন চিৰ যি দুটা মূল দিয়া আছে দুয়োটাই সমীকৰণটোক কি কৰিছে ছেটিছফাই কৰিছে প্ৰথম মাইনাছ এম বহোৱাৰ পিছতো জিৰ' আহিছে আৰু এম প্লাছ টু বহোৱাৰ পিছতো কি আহিছে মান জিৰ' আহিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 14 যদি এ এক্স স্কুৱাৰ প্লাছ 2x প্লাছ এ ইজ ইকুৱেলছ টু 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে এৰ মান হ'ব চোৱা অপশ্যন এত দিয়া আছে এ ইজ ইকুৱেলছ টু 0,1 অপশ্যন বিত দিয়া আছে এ ইজ ইকুৱেলছ টু -1,0 অপশ্যন চিত দিয়া আছে এ ইজ ইকুৱেলছ টু 1,1 অপশ্যন ডিত দিয়া আছে এ ইজ ইকুৱেলছ টু +-1 এতিয়া আমাৰ হাতত দিয়া আছে সমীকৰণডাল আৰু কৈছে সমীকৰণডালৰ মূল দুটা কি দিছে সমান বুলি দিছে তেনেহ'লে এৰ মান কি হ'ব আমাৰ হাতত দিয়া আছে এ এক্স স্কুৱাৰ প্লাছ 2x প্লাছ এ ইজ ইকুৱেলছ টু 0 আৰু কৈ দিছে মূল দুটা সমান হোৱাৰ চৰ্ত কি আছিলে বি স্কুৱাৰ মাইনাছ 4ac ইজ ইকুৱেলছ টু 0 হ'ব ইয়াৰ পৰা সমীকৰণৰ পৰা আমি এ ইজ ইকুৱেলছ টু কি পাম এ এক্স স্কুৱাৰ সহগ এ বি ইজ ইকুৱেলছ টু কিমান পাম এক্সৰ সহগ কিমান আছে 2 আৰু চি ইজ ইকুৱেলছ টু কি পাম ধ্ৰুৱক পদ কি আছে এ এতিয়া মূল দুটা সমান হোৱাৰ চৰ্ত বি স্কুৱাৰ মাইনাছ 4ac ইজ ইকুৱেলছ টু 0 ইয়াত মানকেইটা বহাই আমি
পাম বিৰ মান কি আছে 2 আছে আৰু বি স্কোৱাৰৰ ওপৰত স্কোৱাৰ লগাই দিছোঁ মাইনাছ 4ৰ জেগাত 4 এৰ মান এ আৰু চিৰ মান কি আছে চিৰ মান চি ইজ ইকুৱেলছ টু কি হয় এ সেইকাৰণে চিৰ মান এ লিখিব পাৰোঁ ইকুৱেলছ টু 0 এতিয়া 2 স্কোৱাৰ কিমান হ'ব 4 আৰু মাইনাছ 4 এ ইনটু এ স্কোৱাৰ 4 এ স্কোৱাৰ ইজ ইকুৱেলছ টু কি হৈ আছে 0 এতিয়া 4ৰ জেগাত 4 হ'লে 4 এ স্কোৱাৰ কি হৈ আছে মাইনাছ হৈ আছে ইকুৱেলৰ সোঁফালে গুচি গ'লে প্লাছৰ হৈ যাব 4 এ স্কোৱাৰ এতিয়া 4 এক্স স্কোৱাৰ লগত পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব 4/4 ইজ ইকুৱেলছ টু এক্স স্কোৱাৰ 4 দি 4 কেঞ্চেল গুচি গ'লে কিমান হ'ব 1 ইজ ইকুৱেলছ টু কি হ'ব এ স্কোৱাৰ এতিয়া আমি লিখিব পাৰোঁ এ স্কোৱাৰ ইজ ইকুৱেলছ টু 1 এইফালৰ পৰা স্কোৱাৰ উঠাই দিলে কি হৈ যাব ৰুট আমি জানো ৰুট উঠাই দিলে কি হয় প্লাছ মাইনাছ আহি যায় ৰুট উঠাই দিলে প্লাছ মাইনাছ আহি যায় 1ৰ ৰুট কিমান হ'ব 1 হ'ব অপশ্যনখন চাই লোৱা অপশ্যন ডি প্লাছ মাইনাছ 1 কুৱেশ্যন নম্বৰ 15 দিজ্ঞাত সমীকৰণ এ এক্স স্কোৱাৰ মাইনাছ 7x মাইনাছ 5 ইজ ইকুৱেলছ টু 0ৰ মূল দুটা আলফা আৰু বিটা হ'লে স্তৰ 1 আৰু স্তৰ 2 মিলোৱা ইয়াত দিয়া আছে স্তৰ 1 আৰু স্তৰ 2 আলফা প্লাছ বিটাৰ মান কি হ'ব আলফা ইনটু বিটাৰ মান কি হ'ব 1/আলফা প্লাছ 1/বিটাৰ মান কি হ'ব 1 2ৰ লগত মিলাব দিছে 2x স্কোৱাৰ মাইনাছ 7x মাইনাছ 5 ইজ ইকুৱেলছ টু 0 সমীকৰণৰ মূল দুটা আলফা আৰু বিটা দিয়া আছে আমি জানো আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু মাইনাছ b/a আৰু আলফা পূৰণ বিটা আলফা ইনটু বিটা ইজ ইকুৱেলছ টু কি হয় c/a এতিয়া ইয়াত আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু মাইনাছ বি কি আছিলে এক্সৰ সহগ কিমান আছে -7 আৰু এ কি হ'ব এক্স স্কোৱাৰৰ সহগ 2 আছে এতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু কি হ'ব ইয়াত মাইনাছ ইয়াতো মাইনাছ আছে প্লাছ 7/2 কি হ'ব 2 7/2 আলফা প্লাছ বিটাৰ মান 7/2 ওলাই গ'ল এতিয়া আলফা ইনটু বিটা আমি জানো c/a চিৰ মান কিমান আছে -5 আৰু এৰ মান কি আছে 2 তেনেহ'লে আলফা ইনটু বিটাৰ মান ওলাই গ'ল -5/2 আৰু আলফা প্লাছ বিটা 7/2 আলফা প্লাছ বিটা 7/2ক লিখিব পাৰোঁ 3.5 7ক যেতিয়া 2ৰে ডিভাইড কৰি দিবা 3.5 আহিব আৰু আলফা ইনটু বিটা ইজ ইকুৱেলছ টু ইয়াত মাইনাছ আছিলে মাইনাছ যেতিয়া 5ক 2ৰে ডিভাইড কৰি দিবা 2.5 আহিব আলফা প্লাছ বিটাৰ মান ওলাইছে 3.5 আৰু আলফা ইনটু বিটাৰ ওলাইছে -2.5 এতিয়া অপশ্যন কেইটা চোৱা আলফা প্লাছ বিটাৰ মান হৈছে 3.5 এতিয়া চোৱা আলফা প্লাছ বিটাৰ মান কি হ'ব 3.5 1 কাৰ লগত মিলিছে আৰৰ লগত মিলিছে তাৰপিছত আলফা ইনটু বিটা কি হৈছে -2.5 আলফা ইনটু বিটা কি হ'ব -2.5 1/আলফা প্লাছ 1/বিটা ওলাব নালাগে যদি দুটা পাই গ'লটো কি হ'ব কিউ হ'ব তাৰমানে অপশ্যন 1 কি হ'ব আৰৰ লগত মিলিব অপশ্যন 2 কাৰ লগত মিলিব পিৰ লগত মিলিব অপশ্যন 3 কাৰ লগত মিলিব কিউৰ লগত মিলিব ইয়াত অপশ্যন কেইটা চোৱা অপশ্যন কি হ'ব ডি 1 কাৰ লগত মিলিছে আৰৰ লগত 1 আৰৰ লগত মিলিছে 2 কাৰ লগত মিলিছে পিৰ লগত 2 পিৰ লগত মিলিছে আৰু 3 কিউৰ লগত মিলিছে অপশ্যন ডি